টাটা মোটরসের জৰিয়তে আমি টাটা মোটরসের টিগর এটা ব্র্যান্ড আৰু তেওঁলোকে ইয়াতে আমাৰ এই বন্ধুগৰাকীয়ে 10খন গাড়ী একেলগতে লৈ এটা স্মাৰ্টো হিচাপে এটা কেব বা এনেকুৱা এটা সিস্টেমেৰ জৰিয়তে তেওঁ পাৰচেজ কৰি তেওঁ আমাৰ গুৱাহাটীৰ মহানগৰীত চলাব ফৰ পেছেঞ্জাৰ। এটোৰ মূল কাৰণটো হ'ল মই আহা বা আমি ইয়াতে আহি যে গোটেইখিনি যিসকল উপস্থিত আছে বা আপোনালোকৰ জৰিয়তে আমি ৰাইজক অনুৰোধ কৰি আছোঁ যে আহক এনেকুৱা গাড়ী কিনিব লাগে। কিয় কিনিব লাগে? এইটো ইলেক্ট্ৰনিক্স ভেহিকলছ হয়। ইয়াতে পলিউশনের কোনো কাৰণই নাই। 0% পলিউশন। আপোনালোকে জানে যে আজিৰ দিনত সমাজ ব্যৱস্থাত আমি মানুহবিলাক জীয়াই থকা এটা প্ৰব্লেম হৈছে, কাৰণ পলিউশনের মাত্ৰা ইমান বাঢ়িছে। আৰু এই পলিউশন আমাৰ অটোমোবাইল সেক্টরের জৰিয়তে বহুতখিনি হৈ আছে। টোটাল যদি আমি পলিউশন আমি এসেস কৰিবলৈ যাওঁ তেনেহ'লে ইন এণ্ড এৰাউণ্ড 44% পলিউশন আমাৰ এই গাড়ী বা ইঞ্জিন এইবিলাকৰ জৰিয়তে হৈ আছে। অটোমোবাইল সেক্টরের ইয়াতে বহুতখিনি পলিউশনের ক্ষেত্ৰত তেওঁলোকে ভূমিকা পালন কৰি আছে। আজিৰ দিনত টাটা মোটর আমি জানো, টাটা মানে এটা ফেমাস নাম আমাৰ এই সেক্টৰত, গাড়ী ঘোড়াৰ সেক্টৰত। তেওঁলোকে এই সৰু গাড়ীখন খুব কম ক'ব পাৰোঁ আজিৰ দিনত, কাৰণ গাড়ী যেতিয়া আমি 4 হুইলাৰ গাড়ী ভাল গাড়ী ল'বলৈ যাওঁ তেতিয়া আমি দেখোঁ 20, 30, 40 লাখ টকা এনেকুৱা দাম হৈ যায়। বাট ইয়াতে ইন এণ্ড এৰাউণ্ড 13 লাখৰ ভিতৰত আহি যায় নেকি? 15 লাখ তাৰ ভিতৰত আমাৰ চৰকাৰী সাবসিডি দি 13 লাখে আমি ল'ব পাৰোঁ। আপোনালোকে শুনিলে ভাল পাব যে ইয়াৰ পৰা আজি আমি এয়াৰপোৰ্টলৈকে 600 টকাৰ ভিতৰত যাব পাৰোঁ এই স্মাৰ্টৰ জৰিয়তে। কাজে কিমানখিনি ডিফাৰেঞ্চ। মূল কাৰণটো হ'ল যে পাৰ কিলোমিটাৰত এই গাড়ীৰ জৰিয়তে বেলেগ কোম্পানীৰ যিটো আমাৰ যিটো ফুয়েলিং আমি কৰোঁ পেট্ৰল বা ডিজেল, প্ৰায় 5-6 টকা কমি যায় ইয়াৰ যিটো মানে ইলেক্ট্ৰিকের জৰিয়তে যদি আমি গাড়ীটো চলাওঁ। হয়, তাৰ বাহিৰে